যি সময়ত IPL ক্ৰিকেট খেলৰ ধামাকা চলি আছে তেনে সময়ত ডবকা আৰক্ষী আৰু মুৰাদঝাৰ আৰক্ষীৰ মাজত এখন আকৰ্ষণীয় ক্ৰিকেট খেল যিখন খেল চাবলৈ খেলপথাৰখনত আহি ভিৰ কৰিছিল হাজাৰ হাজাৰ দৰ্শকে হাজাৰ হাজাৰ দৰ্শকেও আমোদ লৈ ডবকা আৰক্ষী আৰু মুৰাদঝাৰ আৰক্ষীৰ মাজত চলি থকা এই আকৰ্ষণীয় ক্ৰিকেট খেলৰ দুয়োটা দলৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে খেল চাবলৈ অহা দৰ্শকৰ মন জয় কৰে সানি লস্কৰ আৰু আৰ্নল্ড দলে যদিও প্ৰথম ইনিংছত মুৰাদঝাৰ আৰক্ষীয়ে বেটিং কৰি 12 অভাৰত 180 ৰানৰ লক্ষ্য বান্ধি দিছিল ডবকা আৰক্ষীক দ্বিতীয় ইনিংছত ডবকা আৰক্ষীৰ দলে দুৰ্দান্ত প্ৰদৰ্শনেৰে বেটিং কৰি বিজয় সাব্যস্ত কৰে হয় ডবকা নেহেৰু ময়দান খেলপথাৰত এখন আকৰ্ষণীয় ক্ৰিকেট খেল যিখন খেল হৈছিল ডবকা আৰক্ষী আৰু মুৰাদঝাৰ আৰক্ষীৰ দলৰ মাজত মুৰাদঝাৰ আৰক্ষীৰ দলে প্ৰথমে বেটিং কৰি 12 অভাৰত 189 ৰানৰ লক্ষ্য বান্ধি দিছিল ডবকা আৰক্ষীৰ খেলুৱৈসকলক কিন্তু সানি লস্কৰ আৰু ডবকা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকাৰৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ডবকা আৰক্ষীৰ দলে ডবকা আৰক্ষীৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই খেলৰ মেন অফ দ্য মেচ লাভ কৰে সানি লস্কৰে আমাৰ হাতত কিছু মন্তব্য আছে ডবকা আৰক্ষী দলৰ অধিনায়ক আৰু ডবকা আৰক্ষী দলৰ অধিনায়কৰ মন্তব্য আমি শুনাই ল'ব বিচাৰিছো আমাৰ গোটেই বেটছমেনকেইটা ভালে খেলিছে বলিঙত অকণমান মানে পিচটো নতুন আছিল না সেইকাৰণে অকণমান মানে প্লেয়াৰকেইটা ভালকৈ ধৰিব পৰা নাই ঠিক আছে চবেই ভাল খেলিছে ডবকা টীম ভাল খেলিছে কংগ্ৰেচুলেশ্যন কৰিছোঁ ডবকা টীম থেংক ইউ ভালে লাগিলে ইতিমধ্যে দেখা গৈছে যে মুৰাদঝাৰ আৰক্ষী আৰু ডবকা আৰক্ষীৰ মাজত হৈছিল এই আকৰ্ষণীয় খেলখন আৰু দেখা গৈছে যে মুৰাদঝাৰ আৰক্ষীয়ে 180 ৰান 12 অভাৰত 180 ৰানক টাৰ্গেট দিয়াৰ পিছতো ডবকা আৰক্ষীয়ে মেচখন জিকিবলৈ সক্ষম হৈছে কি ক'ব আমাৰ খেলুৱৈখিনিয়ে ভাল বেট কৰিছে বিশেষকৈ আমাৰ লস্কৰে ভাল বেট কৰিছে আৰু আমাৰ প্ৰথম অপেনাৰ জ্যোতিটো ভালেই হৈছে পৰ্যায়ক্ৰমে আমাৰ খেল ধুনীয়া হৈছে ইয়াত মুৰাদঝাৰো ভালেই হৈছে খেল কিন্তু মানে আমাৰ বেটছমেনখিনিয়ে ভাল খেলিলে সেইকাৰণে আমি জিকিলোঁ যেতিয়া 180 ৰানৰ টাৰ্গেট দিছিল 12 অভাৰত তেতিয়া ভাবিছিল নেকি যে আপুনি মেচখন জিকিব বুলি আমি ভাবিছিলোঁ জিকিম বুলি কাৰণ আমাৰ বেটছমেন আছে তথাপি অলপ মানে কঠিন হ'ব বুলি ভাবিছিলোঁ তথাপি আমি জিকি গৈছোঁ আজি বহুদিনৰ মূৰত ডবকা নেহেৰু ময়দান খেলপথাৰত এখন এদিনীয়াৰ খেল ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হৈছিলে ডবকা থানা আৰু মুৰাদঝাৰ থানাৰ মাজত প্ৰথমে মুৰাদঝাৰ থানাই বেটিং কৰি 179 ৰান টাৰ্গেট দিছিল 80 ৰানত 180 ৰান টাৰ্গেট দিছিল আৰু শেষত ডবকা থানাই 180 ৰান টাৰ্গেট সম্পূৰ্ণ কৰি মানে ডবকা থানা জয়ী হৈছে আজিৰ খেলখন চাই বহুত ভাল লাগিছে